পৰ্যটকৰ বাবে বন্ধ হৈ পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত পৰ্যটন বৰ্ষৰ আজি অন্তিমটো দিন। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সমাপ্তিৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। চলিত বছৰটোৰ বাবে বন্ধ হৈ পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকে সৰ্বাধিক ভ্ৰমণ কৰা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ পৰ্যটন বৰ্ষৰ আজি অন্তিমটো দিন। উল্লেখ্য যে এই বৰ্ষত প্ৰায় ৫ লাখ পৰ্যটকৰ আগমন ঘটিল কাজিৰঙালৈ। ১০ কোটিৰো অধিক ৰাজহ সংগ্ৰহেৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সমাপ্তিৰ দিশত কাজিৰঙাৰ চলিত পৰ্যটন বৰ্ষ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজহ বৰ্ষ হিচাপে ২০২৪ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৫ বৰ্ষৰ অতিৰিক্ত এপ্ৰিল মাহলৈকে প্ৰায় ৫ লাখ পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বতকৈ বৃদ্ধি হ'ল ২০% পৰ্যটকৰ সংখ্যা। বিদেশী পৰ্যটকৰো সংখ্যা বৃদ্ধি পালে দুগুণ। ইয়াৰোপৰি এই সময়ছোৱাত সংগ্ৰহ হ'ল ১০ কোটিৰো অধিক ৰাজহ। অৱশ্যে হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে চলিত পৰ্যটন বৰ্ষত আৰম্ভ কৰা ইক'শ্বপৰ পৰা সংগ্ৰহ হোৱা ১.৫ কোটি টকাও অন্তৰ্ভুক্ত কৰা হৈছে মুঠ ৰাজহৰ পৰিমাণত। আমাৰ এইবাৰ এটা প্ৰায় ক'বলৈ গ'লে ৰেকৰ্ড ব্ৰেক হৈ আছে। এভৰি ইয়াৰ আমাৰ এটা ইনক্ৰিজ হয়, এইটো আমি গম পাওঁ কি আমাৰ টুৰিজমৰ এটা ইনক্ৰিজ হয়। কিন্তু এইবাৰ আমাৰ যেটো হ'ল আমি দেখিলোঁ কি আমাৰ প্ৰায় 20% মান ইনক্ৰিজ হৈছে। আৰু মেইন আমাৰ হ'ল কি ফৰেনাৰ্ছ আমাৰ প্ৰায় ডাবল যোৱাবাৰ আৰু এইবাৰৰ মাজত এতিয়া বহুত এটা ডিফাৰেঞ্চ আহিলে। এতিয়ালৈকে আমাৰ এপ্ৰিল 24ৰ পৰা এতিয়ালৈকে আমাৰ প্ৰায় 4,89,000 আমি ৫ লাখ ধৰি ল'ব পাৰোঁ আমাৰ টুৰিষ্ট আহিছে। যেটো আমাৰ যোৱাবাৰ এপ্ৰিললৈকে এপ্ৰিল ওচৰলৈকে। এইটো আমাৰ যেটো ফাইনেন্সিয়েল ইয়াৰ তাতে আমাৰ আমি 4,10,000 20,000 মান আমি এইটো কাউণ্ট কৰিছোঁ। একচুৱেলি আমাৰ যেটো আমি লওঁ সেইটো আমাৰ এপ্ৰিল 2024ৰ পৰা মাৰ্চ 2025লৈকে আমি এইটো কাউণ্ট কৰিছোঁ ফাইনেন্সিয়েল ইয়াৰটো। ৰেভিনিউটো আমাৰ 10 crore ক্ৰছ কৰি গ'ল, 10 crore ওপৰত হৈ গ'ল। এইবাৰ আমাৰ যেটো ৰেভিনিউ আছে ইয়াতে অকল আমাৰ জীপ ছাফাৰী, এলিফেণ্ট ছাফাৰী এইখিনি নাই। আমাৰ ইক'শ্বপটোও যেটো আমাৰ ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিয়ে চলাই আছে তাতেও আমাৰ প্ৰায় ১.৫ কোটি মান আমাৰ ৰেভিনিউ হৈছে। আনহাতে ১৫ বছৰৰ পাছত পানবাৰী সংৰক্ষিত বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ উপৰিও কাজিৰঙাৰ পৰ্যটনৰ গুণগত মান উন্নত কৰাৰ চেষ্টাই কাজিৰঙাৰ পৰ্যটনক অধিক মাত্ৰা দিছে বুলি মন্তব্য কৰে সঞ্চালিকাগৰাকীয়ে। চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙালৈ আহিল দেশী বিদেশী বহু পৰ্যটক, যাৰ বাবে আনন্দিত হৈ পৰিছে সঞ্চালিকা ডক্টৰ সোণালী ঘোষ। এই পৰ্যটন বৰ্ষটো পৰ্যটকৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাবে এক সফল পৰ্যটন বৰ্ষ হিচাপে পৰিগণিত হৈছে। Yes, I think so. আমাৰ satisfactionটো আমি ক'ব লাগে বিকজ আমি বহুত চেষ্টা কৰিছোঁ, বহুত আমি ট্ৰাই কৰিছোঁ কি আমাৰ ভেলিউ এডিশ্যন কৰিবলৈ। তো ভেলিউ এডিশ্যনত আমাৰ যেনেকুৱা নতুন নতুন ৰুট খোলা হ'ল, পানবাৰী ৰুটটো আমাৰ ছাফাৰীটো খোলা হ'ল অলমষ্ট আফটাৰ 15 years। তাৰ বাহিৰত আমি যেটো ইক'শ্বপটো আমাৰ এটা নতুন এইটো হেৰি আছিলে। ইয়াতে আমাৰ এটা কাজিৰঙাৰ মেমৰি, মানুহে যদি কিবা এটা মেগনেট হওক বা এটা কাপ হওক বা মাগ হওক সেইটো লোৱা, প্লাছ আমাৰ যেটো ষ্টাফ ৱেলফেয়াৰ ছ'চাইটি, এই ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিৰ ল'ৰা ছোৱালীয়ে এইটো এটা এমপ্লয়মেণ্টো পালে। আমাৰ যেটো লোকেল কমিউনিটি, যেটো স্পেচিয়েলি মহিলাসকলৰ যেটো প্ৰডাক্টছ, গামোচা হওক বা পাৰ্চ হওক বা হেৰি হওক, এইখিনিও আমি তাতে বিক্ৰী কৰিব পাৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।